Hello everyone. আজি আমি কম্পাউন্ড ইন্টারেস্ট চ্যাপ্টাৰৰ কোয়েশ্চন সলভ কৰিম। এই কোয়েশ্চনস আৰু কনসেপ্ট আপোনাৰ এসএসসি সিজিএল সিপিও 10+2 এক্সাম ৰেলৱেজ বেংকিং বা এনি আদাৰ গভৰ্ণমেণ্ট এক্সাম সবতে কাম আহিব। মই মেথছৰ কোচিং দিল্লী মুখাৰ্জী নগৰৰ পৰা লৈছিলোঁ। আপোনালোকক যদি মোৰ কোচিং নোটছৰ পিডিএফ ফাইল লাগে আমাৰ হোৱাটছএপ গ্ৰুপ আছে এসএসসি সিজিএল ফৰ আসাম, আপোনালোকে জয়েন কৰিব পাৰিব। এই হোৱাটছএপ গ্ৰুপটো মই স্পেচিয়েলি এসএসসি সিজিএল এক্সপিৰিয়েন্সৰ বাবে বনাইছোঁ। মই হোৱাটছএপ গ্ৰুপৰ লিংকটো ডেছক্ৰিপশ্যনত শ্বেয়াৰ কৰি দিম, আপোনালোকে জয়েন কৰি ল'ব পাৰিব। আহক আজি আমি কুৱেশ্যনছ সলভ কৰোঁ। Question number 1. If a sum of rupees 196 amounts to rupees 225 in 2 years, find the rate of compound interest. Questionত আমাক দিয়া আছে time 2 years. আমার sum আছে rupees 196. এই sumটো after 2 years হৈ যায় কিমান rupees 225. আমি ক'ব পাৰো যে এইটো আমাৰ প্ৰিন্সিপাল হয় আৰু এইটো আমাৰ এমাউন্ট। আমাৰ প্ৰিন্সিপাল after 2 years হৈ যায় 225. আমি কি কৰিম 2 years দিয়া আছে আমাক টাইম, আমি ইয়াৰ স্কয়াৰ ৰুট লৈ লম 196 আৰু 225. 196 স্কয়াৰ ৰুট কিমান হ'ব 14. 14 স্কয়াৰ ইজ ইকুৱেল টু 196. আপোনালোকে স্কয়াৰ কিটা ভালকে মনত থব। 225 ৰ স্কয়াৰ ৰুট হয় 15. 15 into 15 is 225. এইটো হৈ গ'ল আমাৰ প্ৰিন্সিপাল, এইটো হৈ গ'ল আমাৰ এমাউন্ট। আমাৰ ইন্টারেস্ট কিমান আছিল 15 minus 14, এই দুটাৰ ডিফাৰেন্সটো হ'ব আমাৰ ইন্টারেস্ট, এইটো হ'ব 1। এতিয়া আমাক কি ওলাব লাগে ৰেট অফ কম্পাউন্ড ইন্টারেস্ট। আমাৰ ৰেট হৈ যাব ৰেট ইজ ইকুৱেল টু 1 upon প্ৰিন্সিপাল 14 into 100 আৰু আমি 1/14 জানো, এইটো আমাৰ বেস ইউনিট, আমি পার্সেন্টেজ কনসেপ্টত শিকা 1/14 is equal to 7 1/7%। এইটো হৈ গ'ল আমাৰ answer। Question number 2. If a certain sum of money of rupees 1,02,400 amounts to rupees 1,45,800 in 3 years, find the rate of compound interest. আমাক এই কোৱেশ্যনত দিয়া আছে টাইম 3 years। আমাক সাম দিয়া আছে সাম অফ মানি 1,02,400 আৰু এই সামটো after 3 years হৈ যায় কিমান 1,45,800। এইটো আমি ক'ব পাৰো আমাৰ প্ৰিন্সিপাল, এইটো আমাৰ এমাউন্ট। এতিয়া আপোনালোকে চাব প্ৰিভিয়াস কোৱেশ্যন নম্বৰ 1ত আমি কি কৰিলো টাইম দিয়া আছিল আমাক 2 years, আমি লৈছিলো ইয়াৰ প্ৰিন্সিপাল আৰু এমাউন্টত আমি লৈছিলো স্কয়াৰ ৰুট। এই কোৱেশ্যনটোত আমাক দিয়া আছে টাইম 3 years, আমি কি কৰিম আমি কিউব ৰুট লম। টাইম যদি 3 years দিয়া থাকে কিউব ৰুট ল'ব লাগে, টাইম যদি 2 years দিয়া আছে স্কয়াৰ ৰুট ল'ব লাগে। আপোনালোকে যদি মোৰ ভিডিও বেসিক কনসেপ্ট অন কম্পাউন্ড ইন্টারেস্ট ভিডিও কিটা চাইছে তাত আপোনালোকে চাব যদি আমাৰ ৰেট দিয়া আছে 10%, আমি ইয়াৰ ফ্ৰেকশন লৈ লও 1/10। আমাৰ যদি টাইম দিয়া থাকে আমি কি কৰো আমি স্কয়াৰ ৰুট স্কয়াৰ লৈ লও। টাইম 2 years দিয়া থাকিলে মানে আমি স্কয়াৰ লৈ লও 10 স্কয়াৰ, এইটো আমাৰ প্ৰিন্সিপাল হৈ যায়। যদি আমাৰ টাইম দিয়া আছে 3 years আমি ইয়াৰ কিউব লৈ লও 10 কিউব, এইটো আমাৰ প্ৰিন্সিপাল হৈ যায়। আৰু এই কোৱেশ্যনত আমাক ওলাব দিছে ৰেট। যদি টাইম 3 years থাকে আপোনালোকে কিউব ৰুট লৈ ল'ব, টাইম যদি 2 years দিয়া আছে আপোনালোকে স্কয়াৰ ৰুট লৈ ল'ব। আচ্ছা এই কোৱেশ্যনটোত আমি কি কৰিম এই আমাৰ প্ৰিন্সিপাল দিয়া আছে, এই আমাৰ এমাউন্ট। এতিয়া আমি এইটো কি কৰিব পাৰো, এইটো হিউজ নাম্বাৰ হয়, এইটো এটা হিউজ নাম্বাৰ, আমি ইয়াক মিনিমাইজ কৰি ল'ব পাৰো। এই দুটা জিৰো কেনসেল কৰি দিম, এইফালে এইফালেও আমি কেনসেল কৰি দিম। এনেকুৱা কৰিলে মানে আমাৰ ক্যালকুলেশনটো অলপ ইজি হৈ যায়। এতিয়া আপোনালোকে ইয়াত চাব 1024 আৰু 1458 এই দুটা আপোনাৰ মানে কিউব ৰুট নহয়। এখানে আমি কি কৰিম আমি যদি 2 ৰ পৰা কাটি দিও ইয়াত 2 5 are 10, 2 1 are 2, 2 2 are 4, 5 1 12। 5 1 12 আপোনালোকে
চালে মানে গম পাই যাব যে এইটো কিউব ৰুট হয়, মানে কিউব হয়, 8ৰ কিউব। আৰু 145 যদি আমি 2ৰ পৰা কাটো এইফালে 2 7 জাৰ 14 2 2 জাৰ 4 2 9 জাৰ 18 729 কিউব 9ৰ কিউব হয়। এতিয়া আমি কি কৰিব পাৰো, আমি ইয়াৰ যদি কিউব লৈ লওঁ, ইয়াত আহি যাব আমাৰ 8, ইয়াত আহি যাব আমাৰ 9, আমাৰ প্ৰিন্সিপাল হৈ গ'ল 8, এমাউন্ট হৈ গ'ল আমাৰ 9। ইয়াৰ ডিফাৰেন্সটো কি আহি যাব আমাৰ CI, 9 minus 8 ডিফাৰেন্সটো কিমান হ'ল 1। এতিয়া আমি আৰামকে ৰেট পাৰ্চেন্ট ওলাব পাৰো। ৰেট পাৰ্চেন্ট আমাৰ হ'ব CI ইন্টাৰেষ্ট আপন প্ৰিন্সিপাল 1/8 into 100। আৰু 1/8 এইটো চাব পাৰ্চেন্টেজ কনসেপ্টত আমি পঢ়িছো 1/8 বেস ইউনিট হয়, আৰু 1/8 ইন পাৰ্চেন্টেজ কিমান হ'ব 12 1/2%। এইটো হৈ গ'ল আমাৰ এনসাৰ। Question number 3. If a certain sum of money becomes 8 times of itself in 3 years, find the rate of compound interest. Question it koise je a sum of money becomes 8 times of itself. Jodi amar principal 1 ase, a principal 2 after 3 years kiman hoy jay 8 times of itself. So 8 times of 1 kiman hobo 8 time ase amar 3 years. 3 years যদি আমাক টাইম দিয়া আছে আৰু আমাক ৰেট ওলাব লাগে, আমি কি কৰিব লাগে কিউব ৰুট লব লাগে। আমি কি কৰিম কিউব ৰুট অফ 1 আৰু কিউব ৰুট অফ 8। কিউব ৰুট অফ 1 1 আহিব, কিউব ৰুট অফ 8 কিমান আহিব 2, 2 কিউব ইজ ইকুৱেল টু 8। এইটো হৈ গ'ল আমাৰ প্ৰিন্সিপাল, এইটো হৈ গ'ল আমাৰ এমাউন্ট। আমাৰ ইন্টাৰেষ্ট কম্পাউণ্ড ইন্টাৰেষ্ট কিমান আহিল 2 minus 1 difference of amount আৰু principal 2 minus 1 1 আহিলে, এইটো হৈ গ'ল আমাৰ compound interest। এতিয়া আমাক ৰেট ওলাব লাগে, rate percent is equal to compound interest কিমান আছে 1, principal কিমান আছে 1 into 100, এইটো হৈ গ'ল আমাৰ 100% rate। এইটো হ'ল আমাৰ answer। Question number 4. At what rate percent per annum will rupees 1152 amount to rupees 1250 in 2 years compounded annually? Amak diya ase rupees 1152. After 2 years amount hoy jay kiman 1250. Time amak diya ase 2 years. 2 years jeta diye ami ki koribo lage square root lobo lage। এইটো আমি স্কয়ার রুট ললে মানে এইটো পারফেক্ট স্কয়ার নহয়, আমি কি কৰিম এইটো আমি 2 দি মাল্টিপ্লাই ডিভাইড কৰো 2 5 জাৰ 10 2 7 জাৰ 14 2 6 জাৰ 12 2 6 জাৰ 12 2 2 জাৰ 4 2 5 জাৰ 10। এইটো আমি জানো যে এইটো স্কয়ার রুট হয় পারফেক্ট স্কয়ার। ইয়াৰ স্কয়ার রুট লৈ লম, ইয়াৰ স্কয়ার রুট লৈ লম। 576 কিহৰ পারফেক্ট স্কয়ার হয় 24 স্কয়ার। আপোনালোকে স্কয়ার কিউব একদম মনত থব 625 হল 25 স্কয়ার। এইটো হৈ গ'ল আমাৰ প্ৰিন্সিপাল, এইটো হৈ গ'ল আমাৰ এমাউন্ট। দুটাৰ ডিফাৰেন্সটো হৈ গ'ল আমাৰ কি কম্পাউন্ড ইন্টারেস্ট। আমি রেট পার্সেন্টেজ ওলাব লাগে, রেট পার্সেন্টেজ ইজ ইকুয়াল টু CI আপন প্রিন্সিপাল 1 বাই প্রিন্সিপাল 24 ইনটু 100। 1 বাই 24 আমি জানো এইটো আমাৰ বেস ইউনিট, পার্সেন্টেজ কনসেপ্টত আমি শিকিছিলো 1 বাই 24 ইজ ইকুয়াল টু 41/6%। এইটো হৈ গ'ল আমাৰ আনসার। Question number 5. At what rate percent per annum will rupees 16,000 yield a compound interest of rupees 2522 in 9 months, interest being compounded quarterly? এই কোয়েশ্চনত আমাক দিয়া আছে প্রিন্সিপাল rupees 16,000, আমাক CI দিয়া আছে কম্পাউন্ড ইন্টারেস্ট দিয়া আছে কিমান rupees 2522। আমি যদি অ্যামাউন্ট ওলাব লাগে আমি কি কৰিম কম্পাউন্ড প্রিন্সিপাল প্লাস কম্পাউন্ড ইন্টারেস্ট কৰিম 16,000 plus 2522 আমার হয়ে যাব 18,522। এইটো আপোনালোকে 16,000 ইয়াত প্লাস যদি কৰি দিয়ে এইটো প্রিন্সিপাল, এইটো আহি যাব কিমান 522
681 এইটো হৈ যাব আমাৰ এমাউণ্ট এতিয়া আমাক দিয়া আছে আমাক ৰেট পাৰ্চেন্ট ওলাব লাগে টাইম দিয়া আছে আমাক 9 months ইন্টারেস্ট বিং কম্পাউন্ডেড কোয়ার্টারলি টাইম হৈ গল 9 months আমি জানো যে 1 কোয়ার্টারত 3 months থাকে হাফ ইয়ারলি কলে মানে 6 months থাকে 1 quarter is equal to 3 months এতিয়া 9 monthsত কিমান কোয়ার্টার থাকিব 9 monthsত 3 quarter থাকিব 3 quarter is equal to 9 months এতিয়া আমাৰ টাইম কিমান হৈ গল টাইম হৈ গল 3 quarter এতিয়া 3 আহি গল আমাৰ টাইম 3 আহাৰ লগে লগে আমি কি কৰিম আমি কিউব ৰুট লব লাগিব এতিয়া আমি যদি এই প্ৰিন্সিপাল আৰু এমাউন্টটো চাও এই কিটা পারফেক্ট কিউব নাম্বার নহয় এই কাৰণে আমি কি কৰিম আমি 2 ৰ পৰা ডিভাইড কৰি চাম ইয়াক 2 2 8 are 16 800 আমি 2 এ দি কাটি দিছো ইয়াকো যদি 2 ৰ পৰা কাটো আমি 2 9 are 18 2 2 are 4 2 6 are 12 2 1 are 2 এতিয়া এইটো চাব এইটো হৈ গল আমাৰ পারফেক্ট কিউব এইটো হৈ গল পারফেক্ট কিউব এতিয়া আমি ইয়াৰ কিউব ৰুট লৈ লম টাইম আছে আমাৰ 3 কোয়ার্টারলি এখানে আমি কিউব ৰুট লম কিউব ৰুট অফ 8000 আমাৰ আহি যাব কিমান 20 20 into 20 into 20 আমাক 8000 দিয়ে আৰু 9261 কিউৰ কিউব পারফেক্ট কিউব হয় 21 কিউব কৰিলে মানে 9261 আহে এইটো হৈ গল আমাৰ প্ৰিন্সিপাল এইটো হৈ গল আমাৰ এমাউন্ট এই দুটাৰ ডিফারেন্সটো আমাৰ আহি যাব কি কম্পাউন্ড ইন্টারেস্ট এতিয়া আমাক ৰেট পার্সেন্ট উলাব লাগে আমি ৰেট পার্সেন্ট উলাম ৰেট পার্সেন্ট হ'ব 1 by প্রিন্সিপাল CI by প্রিন্সিপাল into 100 1 by 20 আমি জানো এইটো 5% হয় আৰু এই ৰেট যি উলাই আছে এইটো কোয়ার্টারলি ৰেট হয় 5% কোয়ার্টারলি আমাক কোয়েশ্চনত কি কৈছে ৰেট পার্সেন্ট per annum হলে মানে এক 1 কোয়ার্টারত যদি 5% হয় ৰেট পার্সেন্ট per annum হলে মানে কি হ'ব এক বছৰত কিমানটা কোয়ার্টার থাকে 4টা কোয়ার্টার থাকে 3 months 3 months 3 months 3 months is equal to 12 months আমার থাকে 5% into 4টা কোয়ার্টার 5 into 4 আমাক দিব 20% per annum rate এইটো হৈ গল আমাৰ answer question number 6 if a certain sum of money becomes 8 times of itself in 3 years then find in how much time it will be double of itself and also find the rate percent question দিয়া আছে যে এটা sum 8 times of itself হৈ যায় in 3 years আমাৰ যদি প্রিন্সিপাল হয় 1 ই আমাৰ amount after 3 years কিমান হৈ যাব 8 times of 1 8 টাইম আছে আমাৰ 3 years 3 years যদি আমাৰ টাইম থাকে আমাক যদি আমি যদি রেট পার্সেন্ট উলাব বিচাৰো আমি কি কৰিম আমি ইয়াৰ কিউব ৰুট লম কিউব ৰুট অফ 1 1 হ'ব কিউব ৰুট অফ 8 2 হ'ব 2 কিউব is equal to 8 এইটো হৈ গল আমাৰ প্রিন্সিপাল এইটো হৈ গল আমাৰ এমাউন্ট এই দুটাৰ ডিফারেন্স কি হ'ব এমাউন্ট মাইনাস প্রিন্সিপাল হ'ব আমাৰ CI 2 minus 1 1 এইটো হৈ গল আমাৰ CI কম্পাউন্ড ইন্টারেস্ট আৰু এই বস্তুটো হ'ব এইটো 1 ইয়াৰৰ ডেটা হ'ব এইটো প্রিন্সিপাল 1 ইয়াৰ আৰু এমাউন্ট 1 ইয়াৰ আৰু কম্পাউন্ড ইন্টারেস্ট 1 ইয়াৰৰ এতিয়া আমাক উলাব দিছে then find in how much time it will be double of itself 1 ইয়াৰত কি হৈ আছে প্রিন্সিপাল আমাৰ 1 আছে in 1 year principal হৈ যায় 2 that means principal হৈ যায় double in 1 year এইটো হৈ গল আমাৰ এটা answer আৰু ৰেট পার্সেন্ট উলাব দিয়া আছে ৰেট পার্সেন্ট আমি জানো ৰেট পার্সেন্ট is equal to
1 CI upon principal 1/1 into 100 এইটো হৈ যাব আমাৰ 100% ৰেট আৰু ৰেট সদায় আমাৰ annually থাকে per annum. Question number 7. If a certain sum of money becomes 3 times of itself in 8 years, then find in how much time it will be 81 times of itself. Question দিয়া আছে যে এটা sum ধৰক আমাৰ sum হয় 1. After 8 years কি হৈ যায়? After 8 years 3 times of itself মানে 1 হৈ গ'ল আমাৰ 3 times 1 into 3. এতিয়া আপোনালোকে চাব যে compound interest কি হয় এই সেম টাইমত কি হ'ব যদি আমি এইটো আমাৰ প্ৰিন্সিপাল যদি আমাৰ প্ৰিন্সিপাল আফটাৰ 8 ইয়ার্স কি হ'ব আকৌ ট্ৰিপল হৈ যাব 3 টাইমস 3 into 3 আমাৰ হৈ গ'ল 9 এতিয়া আমাৰ এইটো প্ৰিন্সিপাল যদি আমি ইয়াক চাও এইটো আমাক আমি যদি প্ৰিন্সিপাল লও আফটাৰ 8 ইয়ার্স কি হ'ব আফটাৰ 8 ইয়ার্স আকৌ এইটো 3 টাইমস হৈ যাব 9 into 3 27 এইখানে আমি কি কৰিব লাগে এই কোৱেশ্চনটোত আমাৰ ধৰক 3 টাইমস হৈ আছে কিমান 3 টাইমস হৈ আছে কিমান ইয়াৰত 8 ইয়াৰ্সত আৰু আমাক কি কৰিব লাগে কিমান টাইমস হ'ব লাগে দেন ফাইন্ড ইন হাউ মাচ টাইম ইট উইল বি 81 টাইমস অফ ইটসেলফ আমাক ওলাব লাগে যে 81 টাইমস কিমান বছৰত হ'ব আমি জানো যে 81 মানে কি আপোনালোকে চাব 81 হয় 3 into 3 into 3 into 3 3 3 is 9 9 into 9 81 মানে 3 হ'ব লাগে raised to the power 4 এতিয়া চাব 1 হ'বলৈ কাৰণে 8 years 4 হ'বলৈ কাৰণে কিমান হ'ব 4 into 8 is equal to 32 years এইটো হৈ গ'ল আমাৰ answer. Question number 8. If a certain sum of money becomes double of itself in 5 years, then find in how much time it will be 8 times of itself. Question দিয়া আছে যে এটা sum যদি আমাৰ sum হয় 1 5 years কি হৈ যায় double হৈ যায় double of 1 মানে 2 ইয়াৰ মানে হল double হ'বলৈ কাৰণে 2 আমি লিখিব পাৰো 2 raised to 1 ডাবল হ'বলৈ কাৰণে আমাক লাগে কিমান 5 ইয়ার্স আমাক সুধিছে যে 8 টাইমস অফ ইটসেলফ কিমান টাইমত হ'ব 8 টাইমস অফ ইটসেলফ মানে 8 টাইমস তো আমি লিখিব পাৰো 2 কিউব 2 into 2 into 2 is equal to 8 8 আমি লিখিব পাৰো 2 কিউব আমাক ইয়াত দিয়া আছে যে 1 হ'বলৈ কাৰণে 5 ইয়ার্স লাগে 3 হ'বলৈ কাৰণে কিমান লাগিব 3 into 5 is equal to 15 years. এইটো হৈ গ'ল আমাৰ answer. Question number 9. If a certain sum of money amounts to rupees 650 in 2 years and rupees 676 in 4 years, then find the principal. আমাক কোৱেশ্চনত দিয়া আছে যে আমাৰ এটা sum আছে ধৰক আমাৰ প্ৰিন্সিপাল হয় p. In 2 years আমাৰ প্ৰিন্সিপাল হৈ যায় rupees 650 আৰু কৈছে যে in 4 years আমাৰ প্ৰিন্সিপাল হৈ যায় কিমান 676 এইটো হয় 4 years মানে আমাৰ প্ৰিন্সিপাল হৈ যায় in 2 years হৈ যায় 650 আকৌ next 2 years ত এই 650 কিমান হৈ যায় 676 আমি এইটো ক'ব পাৰো এতিয়া এই প্ৰিন্সিপাল আমাৰ 650 হৈ যায় কিমান টাইমস অফ ইটসেলফ মানে x টাইমস অফ p হৈ যায় 650 x টাইমস অফ p হ'ব 650 আৰু এই 650 আমাৰ প্ৰিন্সিপাল যদি আমি ধৰো এইটো হল আমাৰ এমাউন্ট এই 650 হৈ যায় x টাইমস অফ ইটসেলফ x টাইমস অফ ইটসেলফ হলে মানে 676 হৈ যায় আৰু এই x টাইমস অফ p হলে মানে 650 হৈ যায় আৰু এতিয়া এই ৰেটটো আমি x টাইমস টু যদি উলাব বিচাৰো আমি কি কৰিম আমি কৰিম যে এই এমাউন্ট হল 676 আমাৰ প্ৰিন্সিপাল হল কিমান 650
এইটো ডিভাইড কৰি দিম আমি এই x টাইমস টু পাই যাম 650 এই 676 কি হয় 676 হয় 26 ৰ স্কয়াৰ আমি 26 ৰ যদি ইয়াক কাটো আমি পাম 26 আৰু 26 ইনটু 25 কৰিলে মানে 650 হয় আমি পাই গলো ৰেট এইটো 26/25 এতিয়া আপোনালোকে চাব ভেৰিফাই কৰিব পাৰে মোৰ যদি 650 আসলে প্ৰিন্সিপাল এইটো যদি 26/25 টাইমস অফ ইটসেলফ হৈ যায় আমি পাম 676 25 দি যদি মই এইটো কাটো আমি পাম ইয়াত 26 into 26 আমাক দিব 676 মানে 650 26/25 টাইমস অফ 650 কৰিলে মানে 656 আহে এতিয়া আমি এই ৰেটটো লব পাৰো 26/25 আমি যদি p প্ৰিন্সিপাল এই p into a rate x times মানে 26/25 by যদি কৰো আমাৰ आंसर কি আহিব লাগে আমাৰ आंसर এই 650 আহিব লাগে মানে আমাৰ p কিমান হৈ গল 26 এ এইটো কাটিব কিমান টাইমস 25 টাইমস 25 স্কয়ার আমি জানো কিমান হয় 625 মানে আমাৰ প্ৰিন্সিপাল হৈ গল 625 আচ্ছা এই কোৱেশ্চনত যদি আমি ৰেট পার্সেন্টেজ যদি উলাব লাগে আমি কেনেকা কৰিম এতিয়া ৰেট পার্সেন্টেজৰ কাৰণে আমি যি কোনো লব পাৰো আমি আমাৰ এইটো প্ৰিন্সিপাল যদি আমি চাও আমাৰ প্ৰিন্সিপাল কিমান হ'ব 625 আমাৰ এমাউন্ট কিমান হৈ যাব 650 এমাউন্ট হৈ যাব 650 এতিয়া চাব এতিয়া আমরা আৰু এই ৰেট এই 650 হৈ যায় কিমান ইয়ার্স 2 ইয়ার্স টাইম যদি আমাৰ 2 ইয়ার্স হয় আমি কি কৰিব লাগে আমি স্কয়ার রুট কৰিব লাগে ইয়াৰ কিন্তু আমি জানো যে এইটো স্কয়ার রুট নহয় মানে এইটো পারফেক্ট স্কয়ার নহয় আমি যদি ইয়াৰ স্কয়ার রুট লও আমি এটা आंसर এটা নেপাম আমি কি কৰিম আমি ইয়াক মিনিমাইজ কৰিব পাৰো 25 দি যদি আমি কাটি দিও ইয়াক এইটো আহি যাব 25 এইটো আহি যাব 26 এতিয়া আমি লৈ লম স্কয়ার রুট কেলে কি 2 বছৰ ইয়াৰ স্কয়ার রুট এইটো আহি গল 5 এইটো আহি গল 26 এইটো হৈ গল আমাৰ p এইটো হৈ গল আমাৰ এমাউন্ট ইয়াৰ দুটাৰ ডিফারেন্সটো কি হ'ব আমাৰ এমাউন্টটো ডাঙৰ থাকে এখানে 2√226 - 5 এতিয়া এইটো হৈ গল আমাৰ কম্পাউন্ড ইন্টারেস্ট আমি এটা রেট পার্সেন্ট আরামকে উলাব পাৰো রেট পার্সেন্ট ইজ ইকুয়াল টু compound interest upon p √26 - 5 upon p হল আমার 5 into 100% এইটো হৈ যাব আমার rate percent per annum question number 10 a sum amounts to rupees 18,600 in 3 years and rupees 27,900 in 6 years at certain rate percent per annum when interest is compounded yearly the sum is amar jodi p hoy etu p hoy amar sum ei sum hoy jay 18,600 in 3 years aru 6 years ot ei sum hoy jay kiman 27,900 eitu hoy 6 years ot mane next 3 years ot p hoy jay 18,600 আকৌ next 3 years ot a 18,600 হৈ যায় 27,900 মানে যদি আমাৰ এইটো p এইটো হল আমাৰ এমাউন্ট আৰু যদি এইটো আমাৰ p এইটো হল আমাৰ এমাউন্ট এতিয়া আমি জানো যে আমি এই ইয়াৰ ৰেট উলালে মানে আমাৰ आंसरটো আহি যাব আমি p to উলাব পাৰিম আৰু ৰেটটো উলাবলৈ কাৰণে আমি কি কৰিম কিমান টাইমস উলাবলৈ কাৰণে এই এমাউন্টটো ডিভাইড কৰি দিম p ৰ পৰা 18,600 3 6 are 18 3 2 are 6 3 9 are 27 3 3 are 9 এই 31 দি যাব 31 into 2 31 into 3 এইটো হৈ গল আমাৰ 3/2 ৰেট মানে 18,600 into 3/2 কৰিলে মানে
আমাৰ এনসাৰ আহি যাব 27,900 এইটো দি কাটিলে মানে 2 9 jar 18 2 3 jar 6 0 0 আৰু এইটো কৰিলে মানে 0 0 3 3 jar 9 3 9 jar 27 মানে আমাৰ এইটো ৰেট হল this much times of মানে এইটো কৰিলে মানে আমাৰ 27900 আহি যায় এতিয়া আমি সেম বস্তু ইয়াত কৰিম AP into a rate 3/2 কৰিলে মানে আমাৰ এনসাৰ আহি যাব কিমান এইটো 18600 P is equal to 3/2 কাটিব পাৰিম 3 6 jar 18 3 2 jar 6 0 0 আমাৰ এনসাৰ কিমান আহি যাব আমাৰ এনসাৰ আহি যাব 0 0 2 jar 4 4 6 jar 2 6 jar 12 মানে 12400 আমাৰ এনসাৰ হল B আৰু এই কোৱেশ্চনত যদি আমাক ৰেট পাৰ্সেন্ট ওলাব দি আমি কি কৰিম এইটোটো হল আমাৰ 18000 এইটো যদি আমি P ধৰি লও এইটো আমাৰ এমাউন্ট হল আৰু এই দুটাৰ আমি যদি ফ্ৰ্যাকশনটো কৰো কিমান আহে ৰেশিও আমাৰ আহে 3/2 মানে P আমাৰ হল 2 আৰু আমাৰ এমাউন্ট হল কিমান 3 আৰু এইটো 3 ইয়াৰ্সত হৈ যায় 3 ইয়াৰ্সত হৈ যায় আমি ৰেট পাৰ্সেন্ট ওলাবলৈ কাৰণে কি কৰিব লাগিব কিউব ৰুট কৰিব লাগিব তো আমি কি কৰি দিম ইয়াৰ কিউব ৰুট অফ 2 কিউব ৰুট অফ 3 এই দুটাৰ ডিফারেন্স কিমান হ'ব আমাৰ CI কিউব ৰুট অফ 3 minus cube root of 3 minus cube root of 2 এইটো হৈ গল আমাৰ CI আমাৰ ৰেট পাৰ্সেন্ট কিমান হৈ যাব ৰেট পাৰ্সেন্ট is equal to CI CI কিমান হল cube root of 3 minus cube root of 2 divided by principal আমাৰ কিমান দিয়া আছে root 3/2 into 100% এইটো হৈ যাব আমাৰ ৰেট পাৰ্সেন্ট question number 11 if a certain sum of money amounts to rupees 66,300 in 10 years and rupees 99,450 in 20 years then find the principal আমাৰ যদি principal P হয় after 10 years principal হৈ যায় কিমান 66,300 same principal after 20 years হৈ যায় কিমান 99,450 মানে এই P 10 years পাছত হৈ যায় 66,300 এই 66,300 যদি আমি P মানো ইয়াক after 10 years হৈ যায় 99,450 এতিয়া আমি কি কৰিম আমি ৰেট উলাই লম ৰেট বা টাইমস উলাই লম আৰু এইটো আমি উলাম কেনেকাকে a amount divided by AP 99,450 divided by 66,300 15 দিয়ে আমি কাটো ইয়াক 15 6 jar 90 15 6 jar 90 15 3 jar 45 মানে 663 দিয়ে কাটিব পাৰো আমি এটো 663 15 times 663 10 times 5 দি কাটিলে মানে 3 2 3/2 আমাৰ আহি গল ৰেট বা টাইমস that means P into 3/2 কৰিলে মানে আমাৰ কি আহিব এইটো আহিব 66300 322,100 আমাৰ P আহি গল কিমান 2 into 22100 0 0 2 1 jar 2 2 2 jar 4 2 2 jar 4 আমাৰ প্ৰিন্সিপাল আহি গল rupees 44,200 আৰু এইটো হল আমাৰ answer question number 12 if a certain sum of money becomes rupees 8,000 in 2 years and rupees 27,000 in 5 years then find the principal এতিয়া এই কোৱেশ্চনটোত আমাক ইয়াত 2 years দিয়া আছে আৰু ইয়াত 5 years দিয়া আছে আমি কি কৰিম আমাৰ প্ৰিন্সিপাল আছে এই প্ৰিন্সিপাল হৈ আছে rupees 8,000 এইটো হৈ আছে 2 বছৰত আৰু এই সেম প্ৰিন্সিপাল after 5 years কিমান হৈ আছে
27,000 2 years 8,000 হৈ আছে তাৰ মানে আৰু 3 years কিমান হৈ আছে 27,000 এতিয়া আপোনালোকে চাব ইয়াত এই 2 years আছে ইয়াত আৰু ইয়াত আছে 3 years ইয়াত চাব when years are different first find rate percent then principal আমি যোনটো মেথড আগতে ইউজ কৰি আছিলো যত আমি ৰেট বা x টাইমস উলাই আছিলো সেই মেথড দি ইয়াত আমি आंसर উলাব নোৱাৰো ইয়াত প্ৰথমতে আমি উলাব লাগিব ৰেট পাৰ্সেন্ট উলোৱা পাছত আমি প্ৰিন্সিপাল ফাইন্ড আউট কৰিম এতিয়া আমি জানো যে ৰেট পাৰ্সেন্ট উলাবলৈ কাৰণে আমি কি কৰিব লাগিব আমাৰ প্ৰিন্সিপাল আমি যদি প্ৰিন্সিপাল 8000 মানো আমাৰ এমাউন্ট হ'ব কিমান 27,000 টাইম হ'ব আমাৰ 3 years ৰেট পাৰ্সেন্ট উলাবলৈ কাৰণে আমি কি কৰিব লাগিব কিউব ৰুট লব লাগিব প্ৰিন্সিপাল আমাৰ আছে 8000 এইটো হল আমাৰ 27,000 আমি কি কৰিব পাৰো আমি এই 0 ক্যান্সেল কৰি দিব পাৰো আমাৰ লগত আহিল 8 আৰু 27 আমি কি কৰিব লাগে ইয়াৰ কিউব ৰুট লব লাগে কিউব ৰুট অফ 8 আৰু কিউব ৰুট অফ 27 কিউব ৰুট অফ 8 কিমান আহি যাব 2 কিউব ইজ ইকুৱেল টু 8 কিউব ৰুট অফ 27 কিমান আহি যাব 3 কিউব মানে 3 into 3 into 3 27 আমাৰ p আহি গল 2 a আহি গল কিমান 3 compound interest আমাৰ কিমান আহি গল 3 minus 2 amount minus principal আমাৰ compound interest আহি যাব আমি এতিয়া আৰামকে ৰেট লাও পাৰিম আমাৰ ৰেট percent is equal to ci upon principal into 100 1 by 2 into 100 1 by 2 আমি জানো 1 by 2 হয় 50% আমাৰ ৰেট আহি গল 50% এতিয়া আমি কি উলাব লাগে প্ৰিন্সিপাল এতিয়া ইয়াত চাব আমাৰ প্ৰিন্সিপাল কি হৈ আছে আফটাৰ 2 years পাছত আমাৰ প্ৰিন্সিপাল হৈ আছে 8000 মানে এমাউন্ট হৈ আছে 8000 টাইম কিমান লাগিছে 2 years 50% ৰেট মানে ফ্ৰেকশনত কিমান হল হাফ টাইম 2 বছৰত এমাউন্ট হৈ আছে 8000 1 by 2 মানে কি আমাৰ যদি প্ৰিন্সিপাল 2 হয় এইটো আমাৰ ইন্টারেস্ট হ'ব 1 প্ৰিন্সিপাল যদি 2 হয় আমাৰ এমাউন্ট কিমান হ'ব 3 2 plus 1 3 আৰু আমাৰ টাইম আছে 2 years আমি কি কৰি দিম এইটো 2 টাইমস লৈ লম ফার্স্ট ইয়ার এইটো হ'ব এই কনসেপ্টটো আমি চাইছিলো আমাৰ বেসিক কনসেপ্ট আমি যেতিয়া শিকিছিলো এইটো সেকেন্ড ইয়ার একো কাটিব নোৱাৰে ইয়াত এনেকৈ মাল্টিপ্লাই কৰি দিম 2 into 2 হৈ গল 4 3 into 3 হৈ গল আমাৰ 9 এইটো হৈ গল আমাৰ কিমান প্ৰিন্সিপাল এইটো হৈ গল আমাৰ এমাউন্ট আমাক এমাউন্ট কিমান দিয়া আছে আমাক এমাউন্ট দিয়া আছে 8000 মানে 9 ইউনিটস ৰিপ্ৰেজেন্ট কৰি আছে কিমান rupees 8000 1 unit কিমান ৰিপ্ৰেজেন্ট কৰিব 1 unit ৰিপ্ৰেজেন্ট কৰিব 8000 divided by 9 আৰু প্ৰিন্সিপাল আমাৰ কিমান আছে 4 units এতিয়া প্ৰিন্সিপাল is equal to 4 units into 8000 divided by 9 এইটো কিমান হৈ যাব rupees 8 4 jar 32000 divided by 9 এইটো হৈ যাব আমাৰ প্ৰিন্সিপাল আৰু এইটো হল আমাৰ आंसर আপোনালোকে যেতিয়াও চাব যে ইয়াত 2 years দিয়া আছে এই টাইমটো যদি সেম নহয় আমি প্ৰথমতে ৰেট পার্সেন্ট উলাই লম ৰেট পার্সেন্ট উলোৱা পাছত আমি প্ৰিন্সিপালটো উলাম যদি আমাক ইয়াত দিয়া থাকে যদি আমাৰ ইয়াত 4 years দিয়া হেতেন আৰু এইটো 2 years হৈ যোৱা হেতেন তেতিয়া আমি ডাইৰেক্ট ৰেট বা এই x টাইমস উলাই ললে হৈ যায় এইটো আমি এমাউন্ট ডিভাইডেড বাই প্ৰিন্সিপাল কৰিলে মানে এইটো টাইমস উলাই আহিব